Dear student, welcome to my YouTube channel. 2026 বৰ্ষত হ'বলগীয়া হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব পাৰে 2026 বৰ্ষত হ'বলগীয়া হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত MCQ থাকিবনে এই বিষয়ে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ ফালৰ পৰা কোনো নতুন আপডেট আহিছেনে এই বিষয়ে এইটো ভিডিও জৰিয়তে স্টেপ বাই স্টেপ আলোচনা কৰিব বিচাৰিছো 2026 বৰ্ষত হ'বলগীয়া মেট্ৰিক আৰু হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ বিষয়ে প্ৰতিটো মুহূৰ্তৰ খবৰ পাবলৈ তোমালোকে আসাম পিস নিউজ 3 এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও তোমালোকে সদায় লাভ কৰিব পাৰা বিভিন্ন সময় ছাত্ৰ ছাত্ৰীসকলে প্ৰশ্ন কৰি আছিল যে এই বছৰ হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাটো আগুৱাই আনিব নেকি মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক জনাব বিচাৰিছো 2026 বৰ্ষত হ'বলগীয়া হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ যি ফাইনাল প্ৰ্যাকটিক্যাল এক্সাম আছে এই এক্সামটো জানুৱাৰী মাহত অনুষ্ঠিত হ'ব আৰু তোমালোকৰ ফাইনাল পৰীক্ষা অৰ্থাৎ তোমালোকৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু মোষ্ট ইম্পৰ্টেন্ট এইচএছ সেকেন্ড ইয়াৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰী 10 to 12 ৰ ভিতৰত অৰ্থাৎ 10 ৰ পৰা 12 ফেব্ৰুৱাৰীৰ ভিতৰত তোমালোকৰ হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'ব ইতিয়া কিন্তু কবলৈ গলে তোমালোকৰ ওচৰত মাত্ৰ 6 মাহ সময় আছে জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ আৰু ডিসেম্বৰ মাত্ৰ তোমালোকৰ ওচৰত 6 মাহ সময় আছে আৰু তোমালোকৰ টোটাল সাবজেক্টৰ সংখ্যা হৈছে 6 গতিকে এখন সাবজেক্টৰ কাৰণে তোমালোকৰ ওচৰত মাত্ৰ এমাহ কৰি সময় আছে গতিকে ইতিয়া কিন্তু তোমালোকৰ হাতত সময় নাই মাত্ৰ এখন সাবজেক্টৰ কাৰণে এমাহ কৰি সময় আছে তোমালোকৰ জানুৱাৰীৰ পৰা পৰীক্ষা ষ্টাৰ্ট হৈ যাব জানুৱাৰী তোমালোকৰ প্ৰ্যাকটিক্যাল এক্সাম থাকিব প্ৰি টেষ্ট এক্সাম থাকিব ইয়াৰ উপৰিও নিজৰ কলেজসমূহে বিভিন্ন ধৰণৰ এক্সাম অনুষ্ঠিত কৰিব গতিকে জানুৱাৰী ফেব্ৰুৱাৰী বাদ তোমালোকৰ ডিসেম্বৰ লৈকে ক্লাছ হ'ব পাৰে ডিসেম্বৰ লৈকে তোমালোকৰ ষ্টাডি কমপ্লিট কৰিব লাগিব তাৰ পিছত তোমালোকে জানুৱাৰী ফেব্ৰুৱাৰীত সম্পূৰ্ণ প্ৰিপাৰেচন লবা ইটা কিন্তু তোমালোকৰ ওচৰত মাত্ৰ 6 মাহ সময় আছে আৰু এখন সাবজেক্টৰ কাৰণে মাত্ৰ এমাহ কৰি সময় আছে আৰু প্ৰতিখন সাবজেক্টত এৰাউণ্ড 15 to 16 চেপ্টাৰ আছে গতিকে এটা চেপ্টাৰৰ কাৰণে তোমালোকৰ ওচৰত মাত্ৰ 2 দিন কৰি সময় আছে গতিকে ইতিয়াও যদি তোমালোকে পঢ়া শুনা ষ্টাৰ্ট কৰা নাই তোমালোকে ইতিয়াৰ পৰাই পঢ়া শুনা ষ্টাৰ্ট কৰি দিয়া আৰু এই বছৰ সম্পূৰ্ণ বেলেগ ধৰণৰ প্ৰশ্ন কাকত আহিব পাৰে ইতিমধ্যে তোমালোকে জানাছে এতিয়া প্ৰশ্নৰ যি প্যাটাৰ্ন এই প্যাটাৰ্নটো চেঞ্জ কৰি আহিছে আপডেট কৰি আছে গতিকে হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত অলপ চেঞ্জ কৰিব পাৰে প্যাটাৰ্নটো অলপ আপডেট কৰিব পাৰে আৰু কনসেপ্ট বেস প্ৰশ্ন দিব পাৰে যোৱা বছৰ কিন্তু মেট্ৰিক পৰীক্ষাত বহু অংকক ছাত্ৰ ছাত্ৰীয়ে ফেল কৰিছে ইয়াৰ একমাত্ৰ কাৰণটো হৈছে যে প্ৰশ্নবোৰ কনসেপ্ট বেস গতিকে এই বছৰ সাকে হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত প্ৰশ্নবোৰ কনসেপ্ট বেস দিব পাৰে গতিকে তোমালোকে যে কেৱল মাত্ৰ কিতাপত পঢ়ি থাকিবা তেনেকুৱা নহয় কিতাপৰ উপৰিও কিছুমান আউট নলেজ তোমালোকৰ ওচৰত থাকিব লাগিব কিতাপৰ এখন চেপ্টাৰ পঢ়াৰ পিছত তোমালোকৰ সম্পূৰ্ণ জ্ঞান তাৰ ওপৰত থাকিব লাগিব গতিকে ইতিয়া কিন্তু তোমালোকৰ ওচৰত সময় নাই এটা চেপ্টাৰ কাৰণে মাত্ৰ তোমালোকৰ ওচৰত 2 দিন কৰি সময় আছে গতিকে ইতিয়া তোমালোকৰ সিদ্ধান্ত তোমালোকে যদি হসাকৈ হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত ভাল এটা মাৰ্কস লৈ উত্তীৰ্ণ হ'ব বিচৰা তিতাহলে ইতিয়াৰ পৰাই পঢ়া শুনা ষ্টাৰ্ট কৰি দিবা যোৱা বছৰলৈকে কিন্তু হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত কেৱল মাত্ৰ 60 আৰু 75% পালে ছাত্ৰ ছাত্ৰীসকলক স্কুটি দিছে কিন্তু 2025 বৰ্ষত এই নিয়মটো সলনি কৰিছে আৰু 2026 বৰ্ষত সেই একেই নিয়ম থাকিব অৰ্থাৎ 80% পালেহে তোমালোকে স্কুটি পাবা গতিকে তোমালোকে স্কুটিৰ কাৰণে চেষ্টা কৰিবা স্কুটি যাতে তোমালোকে পোৱা তাৰ কাৰণে ইতিয়াৰ পৰাই তোমালোকে প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিয়া ইতিয়া আহিছো যে 2026 বৰ্ষত হ'বলগীয়া হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত MCQ থাকিব নে নাই যোৱা বছৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে এখন নোটিছৰ জৰিয়তে ইনডাইৰেক্টলি কৈছিল যে ক্লাছ 12ত MCQ থাকিব কিন্তু এই বছৰ অৰ্থাৎ 2025 বৰ্ষত এতিয়ালৈকে এই বিষয়ে কোনো ধৰণৰ নতুন আপডেট দিয়া নাই এতিয়ালৈকে কোনেও কনফাৰ্ম কৰিব নোৱাৰে যে 2026 বৰ্ষত MCQ থাকিব নাইবা MCQ নাথাকে
যেহেতু এতিয়ালৈকে আসাম স্টেট স্কুল এডুকেশন বোর্ডে এই বিষয়ে কোনো ধরনের কনফার্মেশন কোনো ধরনের নতুন নোটিশ দিয়া নাই কিন্তু ইতিমধ্যে দেখিবলৈ পাইছো যে আছেক বোর্ডৰ যি অফিচিয়েল ওয়েবসাইট আছে সেই ওয়েবসাইটত ইতিমধ্যে তেওঁলোকে এমসিকিউৰ মডেল প্ৰশ্ন কাকত আপলোড কৰিছে গতিকে ইয়াৰ পৰা ক'ব পৰা যায় যে 2026 বৰ্ষত এমসিকিউ থাকিব পাৰে কিন্তু এইটো এতিয়ালৈকে কনফার্ম হোৱা নাই ইতিমধ্যে এইচডি ইন্টাৰনেশনালে এমসিকিউৰ বুক পাবলিশ কৰিছে ইয়াৰ উপৰিও সাগে বেলেগ বেলেগ বুক পাবলিশাৰে বুকবোৰ পাবলিশ কৰিছে গতিকে থাকিব পাৰে না থাকিব পাৰে ইয়াক লৈ ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় কনফিউজ হৈ আছে জিকে নহক এতিয়া মোৰ এটাই অনুৰোধ যাতে আসাম স্টেট স্কুল এডুকেশন বোর্ডে এই বিষয়ে এটা স্পষ্টীকৰণ দিয়ে যাতে ছাত্ৰ ছাত্ৰীসকলে এতিয়াৰ পৰাই নিজৰ প্ৰিপাৰেচন স্টাৰ্ট কৰিব পাৰে আৰু এই বিষয়ে যদি কোনো নতুন আপডেট আহে তেতিয়া হলে তোমালোকে একমাত্ৰ আসাম পিস নিউজ 3 এই চেনেলৰ জৰিয়তে সকলোতকৈ আগত খবৰ পাবা গতিকে পলম কিয় এতিয়াই তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া